নমস্কাৰ। হনুমান চালিচাৰ বিষয়ে এটা প্ৰশ্ন আহিছিল মোৰ মেছেঞ্জাৰত যে আমি 11 দিনীয়া বা 21 দিনীয়া বা ইমান দীঘলীয়া হয়তো সকলোৰে সম্ভৱ নহবও পাৰে যে একেৰাহে ইমান দিন সংকল্প কৰি পেলাই মানে ব্ৰত কৰা বা সংকল্প সিদ্ধিৰ কাৰণে যিখিনি কৰিব লাগে। মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ এদিনীয়া হনুমানজীৰ সংকল্প লৈ আমি কেনেকৈ নিজৰ মনৰ আশা পূৰণ কৰিব পাৰোঁ। আৰু এদিনীয়াৰ কাৰণে হয় যে আপুনি এদিনীয়া যেতিয়া সংকল্প লোৱা হয় তেতিয়া আপুনি হনুমান চালিচা পাঠৰ ওপৰত গুৰুত্ব দিয়া হয়। যে হয়তো আপুনি সংকল্প কৰোঁতে ক'ব পাৰে যে 11 বাৰ মই হনুমান চালিচা এদিনত পাঠ কৰিছোঁ, এদিনত মই 21 বাৰ পাঠ কৰিছোঁ, এদিনত মই 41 বাৰ পাঠ কৰিছোঁ, নাইবা এদিনত 100 বাৰ পাঠ কৰিছোঁ। 100 বাৰ পাঠ কৰাটো যথেষ্টখিনি কষ্টকৰ হয়, বহুতে নোৱাৰে। গতিকে কোনোবাই যদি খুব বেছি বিপদত আছে 100 বাৰ পাঠ কৰিম বুলিও লয়, তেতিয়াহ'লে সংকল্প লওঁতে এনেকৈ ক'ব যাতে মই 100 বাৰ কৰিম বুলি ভাবিছোঁ, কিন্তু যদি মোৰ ক'ৰবাত ৰৈও যায়, যিমানখিনি মোৰ শৰীৰৰ পৰা সাধ্য সিমানখিনিহে কৰিম। গতিকে প্ৰথমতে ক'ব বিচাৰিছোঁ, যেতিয়া আপুনি যিকোনো মনৰ আশা অভীষ্ট সিদ্ধিৰ কাৰণে হনুমান চালিচাৰ এদিনীয়া ব্ৰত ল'ব বা এদিনীয়া সংকল্প ল'ব, আপুনি ৰাতিপুৱা গা পা ধুই উঠি পাৰিলে নিজৰ ঘৰতে এখন মানে ওখ ঠাইত ৰঙা কাপোৰ পাৰি হনুমানজীৰ মূৰ্তি বা ফটো ল'ব পাৰে। আৰু যদি সম্ভৱ হয় ৰাম দৰবাৰ, য'ত ৰাম, সীতা, লক্ষ্মণ আৰু হনুমানজী থাকে, তেনেকুৱা ৰাম দৰবাৰৰ ফটো এখন ল'ব আৰু তাত কুমকুম দিব, ৰঙা জবা ফুল দিব, প্ৰসাদ দিব, বুন্দিয়া লাৰু, গুড়, বাতাচা এনেদৰে প্ৰসাদ দিব। আৰু এটা মানে ঘটি বা তামৰ যিকোনো পাত্ৰত আপুনি অকণমান পানী ল'ব আৰু চামেলি তেলৰ চাকি জ্বলাব। চামেলি তেলৰ চাকি নজ্বলালেও আপুনি ঘিৰ চাকি জ্বলাব পাৰে। প্ৰথমতে আসনত, ৰঙা যিকোনো কাপোৰ আসনত বহি আপুনি নিজৰ নাম আৰু গোত্ৰ কৈ ল'ব। তাৰপিছত হাতত অকণমান পানী লৈ সেই পানীখিনিত ক'ব যে মই মোৰ এই বিপদটোৰ পৰা উদ্ধাৰ পাবলৈ হনুমানজী ভগৱান, যে মই এদিনৰ এটা সংকল্প ল'ব বিচাৰিছোঁ। এই সংকল্পত মই 11 বাৰ একেৰাহে হনুমান চালিচা পাঠ কৰিম, বা মই 21 বাৰ একেৰাহে হনুমান চালিচা পাঠ কৰিম, বা 41 বাৰ একেৰাহে বা মাজত এটা বা দুটা ব্ৰেক লৈ হনুমান চালিচা পাঠ কৰিম, বা যদি 100 বাৰ লৈছে তেতিয়াহ'লে মই চেষ্টা কৰিছোঁ 100 বাৰৰ, কিন্তু যিমানখিনি পাৰি কৰিম। তেনেদৰে আপুনি সংকল্প কৰিব আৰু মোক সহায় কৰক যাতে মোৰ এই সংকল্প সিদ্ধি হয়, সেই বুলি কৈ পানীখিনি আপুনি যিকোনো এটা বাতিত দিব। আৰু যেতিয়া আপোনাৰ হনুমান চালিচাখন পাঠ কৰা শেষ হৈ যায় একেৰাহে কৰি উঠি, সেই পানীখিনি আপুনি যিকোনো ফুলগছৰ গুৰিত দিব পাৰে। আৰু যিখিনি পানী আপুনি ঘটিত লৈছিলে সেয়া আপুনি খাবলৈ ব্যৱহাৰ কৰিব পাৰে, বা আপুনি গোটেই ঘৰটোত ছটিয়াব পাৰে। এতিয়া হনুমান চালিচা ট্ৰাই কৰিব যাতে 11 বাৰ কৰিছে, 11 বাৰৰ সংকল্প লয় তেতিয়াহ'লে একেৰাহে 11 বাৰ পঢ়িবলৈ। আৰু যদি 21 বাৰ পঢ়িছে 21 বাৰ একেৰাহে, আৰু 41 বাৰ পঢ়িলেও মাজত এটা ব্ৰেক লৈ কৈ লৈ যে মই আৰু অকণমান উঠি গৈছে বা পানী খাইছে, তাৰপিছত আকৌ 41 বাৰ কমপ্লিট কৰিছে। 100 বাৰ সকলোৰে কাৰণে সম্ভৱ নহ'বও পাৰে, গতিকে ক্ষমা প্ৰাৰ্থনা কৰি আগতেই যে মই চেষ্টা কৰিছোঁ, যদি যিমানখিনি মোৰ শৰীৰে আৰু কৰিব পাৰে সিমানখিনিলৈ কৰিম বুলি কৈ কৰিব। আৰু হনুমান চালিচা পাঠ কৰোঁতে সদায় প্ৰথমতে আপুনি আপোনাৰ ভগৱান ৰামৰ 108 বাৰ নাম ল'ব, আৰু শেষৰ সময়ত 108 বাৰ শ্ৰীৰামৰ নাম ল'ব। এনেদৰে কৰি চাওক। এদিনীয়া সংকল্প, সেইদিনাখন নিৰামিষ আহাৰ গ্ৰহণ কৰিব হনুমান চালিচা পাঠ কৰাৰ পিছত। পাৰিলে গোটেইখিনি পাঠ কৰা হোৱাৰ পাছত যিকোনো ডনেশ্যন আপুনি দুখীয়া মানুহক কৰিব পাৰে, আৰু ননভেজ খাদ্য নাখাব, আৰু পাৰিলে নহয় ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাটো উচিত। গতিকে নিজৰ যদি কিবা অসুবিধা আছে, সমস্যা আছে, তাক দূৰ কৰিবলৈ হনুমানজীৰ এই বহুত শক্তিশালী এদিনীয়া আপুনি সংকল্প ল'ব পাৰে। আশা ৰাখিছোঁ সকলোৱে ভাল পাব। আৰু কমেণ্ট কৰি কৰিবচোন, কোনে 100 কৰিছে, কোনে 41 কৰিছে, কোনে 21 কৰিছে, কোনে 11 কৰিছে। মই নিজে 100 কৰি পেলাই খুব মাজত এবাৰেই উঠি একেৰাহে 100 বাৰ কৰিছিলোঁ আৰু খুব ভাল ৰিজাল্ট পাইছোঁ। গতিকে আপোনালোকেও কৰক আৰু নিজৰ জীৱনৰ সমস্যাবোৰ দূৰ কৰক। ধন্যবাদ।